কেবিনেট বৈঠকত আমি এই বছৰৰ বাজেট ঘোষণাসমূহ কেনেকৈ ইমপ্লিমেণ্ট কৰিম বা দুই এটা ইমপ্লিমেণ্টেশ্যনৰ কাম আমি লগে লগে আৰম্ভ কৰিব লাগে এই ধৰণৰ আমাৰ এটা সিদ্ধান্ত হৈছিল বাজেটত আমি এইবাৰ এটা কথা ঘোষণা কৰিছিলোঁ যে আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন ASRLM-ৰ যদি কোনোবা বাইদেৱে বেংকৰ পৰা ব্যক্তিগতভাৱেও লোন লয় তেতিয়াহ'লে আমি তেওঁলোকক আৰু এই প্ৰাপ্যটো আমাক দিব লাগে এই কাৰণে পৰা আমি তেওঁলোকক ৰেহাই দিম আগতে আছিলে যে গ্ৰুপ হিচাপে লোন ললে আমি ষ্টাম্প ডিউটি নলৈছিলোঁ কিন্তু এতিয়া আপোনালোকে জানে যে আমি এটা নতুনকৈ ভাৰতত এটা কনচেপ্ট আহিছে লাখপতি বাইদেউ অসমত 9 লাখ লাখপতি বাইদেউ আছে এই 9 লাখ লাখপতি বাইদেৱে তেওঁলোকৰ বেংক ষ্টেটমেণ্ট বেংক একাউণ্ট যদি প্ৰডিউচ কৰে বেংকে তেওঁলোকক লোন দিবলৈ আগ্ৰহী কিন্তু তেওঁলোকে ষ্টাম্প ডিউটি দিব লাগিব কাৰণ লোনৰ সময়ত বেংক আৰু লাখপতি বাইদেউৰ মাজত এখন এগ্ৰিমেণ্ট হয় এগ্ৰিমেণ্টখন ৰেজিষ্টাৰ কৰিব লাগিব আৰু এগ্ৰিমেণ্টখন ৰেজিষ্টাৰ কৰিলে ষ্টাম্প ডিউটি দিব লাগিব আজি কেবিনেটে সিদ্ধান্ত ল'লে আমি বাজেটতো ঘোষণা কৰিছিলোঁ যে কোনোবা সেলফ হেল্প গ্ৰুপৰ বাইদেৱে ব্যক্তিগতভাৱে যদি লোন লয় গ্ৰুপত লোন ল'লেতো ষ্টাম্প ডিউটি নালাগিছিলে এতিয়াৰ পৰা ব্যক্তিগতভাৱে লোন ল'লেও ষ্টাম্প ডিউটি দিব নালাগে বিনা ষ্টাম্প ডিউটিত তেওঁলোকৰ এগ্ৰিমেণ্টখন ৰেজিষ্টাৰ্ড হ'ব ইয়াৰ ফলত এইটোৱে লাভ হ'ব যে বেংকসমূহে লাখপতি বাইদেউসকলক বা আন বাইদেউসকলক লোন দিয়াৰ ক্ষেত্ৰত অধিক আগ্ৰহী হ'ব কাৰণ এই ষ্টাম্প ডিউটিটোৰ পইচাটো আধা বেংক আৰু আধা বাইদেউসকলে দিব লাগিছিল এতিয়া ৰাজ্য চৰকাৰে তাক ৱেভ কৰি দিলে আৰু তাৰ পৰিপ্ৰেক্ষিতত আমাৰ যিটো এটা মনত ইচ্ছা বা আমাৰ আকাংক্ষা আছিল যে অসমত লাখপতি বাইদেউৰ সংখ্যা বাঢ়ি গৈ থাকক তাৰ ক্ষেত্ৰত আৰু এটা সবল শক্তিশালী খোজ আজি আমি দিব পাৰিলোঁ কেবিনেটে আজি ৱেভাৰ অফ ষ্টাম্প ডিউটি অন ইণ্ডিভিজুৱেল লোন ডকুমেণ্টছ এক্সিকিউটেড বাই সেলফ হেল্প গ্ৰুপছ মেম্বাৰ ইয়াক আজি আপ টু 10 লাখলৈকে ষ্টাম্প ডিউটি নালাগে বুলি ৱেভ কৰি দিলে আমাৰ ইমান দিনে আয়ুৰ্বেদিকত পাছ কৰি যিসকলে ডক্টৰ হিচাপে কাম কৰি আছিল তেওঁলোকৰ এটা হায়াৰকি নাছিলে MBBS ডক্টৰ MNHO 1 হয় সিনিয়ৰ MNHO হয় SDMNHO হয় ডিষ্ট্ৰিক্ট সুপাৰিনটেণ্ডেণ্ট হয় জইণ্ট ডিৰেক্টৰ হেল্থ হয় এডিশ্যনেল ডিৰেক্টৰ হেল্থ হয় ডাইৰেক্টৰ হেল্থ হয় আজি আমি আয়ুৰ্বেদিকতো এটা তেওঁলোকৰ যাতে এটা নিজৰ সাৰ্ভিস ৰুল থাকে যাতে তেওঁলোকেও প্ৰমোশন হৈ ডাইৰেক্টৰ আয়ুষ পৰ্যন্ত হ'ব পাৰে সেই ধৰণে আজি আমি আমাৰ ৰাজ্যত কাম কৰি থকা আয়ুৰ্বেদিক ডক্টৰসকলৰ বাবে এটা নতুন সেৱা বিধি কেবিনেটে আজি মঞ্জুৰি কৰে আমি এই মাহৰ পৰা নিৰ্বাচনৰ আগতে দিয়াৰ ধৰণে আমাৰ ৰেশন কাৰ্ডৰ বিপৰীতে দালি চেনি আদি দিয়াৰ যিটো ব্যৱস্থা তাক আমি আগষ্ট মাহৰ পৰা পুনৰ আৰম্ভ কৰিম ইয়াৰ নিবিদা আদি দায়িত্ব বা কেনেকৈ ভালদৰে কিনিব পাৰে এই গোটেই দায়িত্বটো আজি ৰাজ্য চৰকাৰে নিজে নকৰি নাফেডক অৰ্পণ কৰে এতিয়া নাফেডে টেণ্ডাৰ কৰিব নাফেডে গোটেইখিনি কৰিব ৰাজ্য চৰকাৰ দায়িত্ব মাত্ৰ বিতৰণত থাকিব প্ৰকিউৰমেণ্ট কিনা বেচাৰ দায়িত্বৰ পৰা ৰাজ্য চৰকাৰ নাথাকিব কিনা বেচাৰ সম্পূৰ্ণ দায়িত্ব আমি নাফেডক দিছোঁ কিন্তু নাফেডেও এনেই কিনিব নোৱাৰিব
টেণ্ডাৰ কৰিহে এই বয় বস্তুবিলাক তেওঁলোকে কিনি আমাক দিব পাৰিব। আজি আমাৰ কেবিনেটত এটা অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত হয়। আপোনালোকে জানে যে অসমত বহুত মাটি বাৰীৰ যিমান গোচৰ হয়, কণ্ডল হয়, তাৰ মূলৰ কাৰণটো হ'ল পাৱাৰ অফ এটৰ্নি, এগ্ৰিমেণ্ট ফৰ চেল, এনেকুৱা বিভিন্ন ধৰণৰ কাগজ পত্ৰত আমাৰ মানুহে চহী কৰে আৰু পৰৱৰ্তী কালত মাটিখিনি যদি কাৰোবাক বিক্ৰীও কৰিব খোজে, বিল্ডাৰ এজনে আহি কয় আপুনিতো মোৰ লগত এগ্ৰিমেণ্টটো চেল কৰি থৈছে, আপুনি মোৰ লগত পাৱাৰ অফ এটৰ্নি কৰি থৈছে। আৰু এগ্ৰিমেণ্টটো চেল বা পাৱাৰ অফ এটৰ্নিখন আগতে কিয় কৰি ৰাখিছিলে? তাত কোনো ষ্টাম্প ডিউটি দিব নালাগিছিল, তাত কোনো ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগিছিল। গতিকে মানুহে চহী এটা লৈ লয় আৰু এটা চহী মৰাৰ কাৰণে মানুহজনে গোটেই জীৱন জুৰি নিজৰ মাটি বাৰী বিক্ৰী কৰিব নোৱাৰা হয়। পাৱাৰ অফ এটৰ্নি এখনত চহী কৰি থোৱা বুলি তেওঁ গোটেই জীৱন জুৰি মাটি বাৰী বিক্ৰী কৰিব নোৱাৰা হয়। কাৰণ এইবিলাকত কোনো ৰেজিষ্ট্ৰেশ্যন নালাগিছিলে, ষ্টাম্প ডিউটিও নালাগিছিলে, এখন খোলা কাগজত চহী কৰি ল'লে হৈ গ'ল। আজি কেবিনেটে এইটো এটা বহুত ডাঙৰ এটা সিদ্ধান্ত ল'লে যে এগ্ৰিমেণ্টটো চেল কৰিলেও আপুনি ৰেজিষ্টাৰ কৰিব লাগিব, পাৱাৰ অফ এটৰ্নি ল'লেও আপুনি ৰেজিষ্টাৰ কৰিব লাগিব। আৰু যেতিয়া এগ্ৰিমেণ্ট ফৰ চেল, পাৱাৰ অফ এটৰ্নি আদি ৰেজিষ্টাৰ কৰিব লাগিব, ৰেজিষ্টাৰৰ ওচৰত গৈ কোনোবাই ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব সম্পূৰ্ণ দলিল কাগজ পত্ৰত, তেতিয়া চৰকাৰে জানিব যে আমি ৰেজিষ্টাৰ কৰিছোঁ। আৰু তেতিয়া এখন যদি ৰেজিষ্টাৰ কৰি থৈছে, দ্বিতীয়খন ৰেজিষ্টাৰ নহ'ব, তৃতীয়খন ৰেজিষ্টাৰ নহ'ব, চতুৰ্থখন ৰেজিষ্টাৰ নহ'ব। নহ'লে আজি মই জয়ন্ত মল্ল বৰুৱাৰ পৰা এডোখৰ মাটি কিনিছোঁ, অলপ পিছতে এগ্ৰিমেণ্টটো চেল লৈ আৰু তিনিজন আহি যায়, মাটিটো মই এগ্ৰিমেণ্ট কৰি থৈ দিছোঁ। সেইকাৰণে কেবিনেটে বিধানসভাত এখন আইন আনিব খুজিছে, যাৰ জৰিয়তে এতিয়া এগ্ৰিমেণ্টটো চেল, পাৱাৰ অফ এটৰ্নি, মৰ্টগেজ, শ্বৰ্ট টাৰ্ম লিজ, বেংক গেৰেণ্টি, এই গোটেইবিলাক চৰকাৰৰ ওচৰত পঞ্জীয়ন কৰিব লাগিব, পঞ্জীয়ন মাচুল দি। ইয়াৰ ফলত যিটো এই ডকুমেণ্টছবিলাকৰ অপব্যৱহাৰ হৈছিলে, সেই অপব্যৱহাৰ এতিয়া বহুত পৰিমাণে ৰোধ হ'ব। কিন্তু কোনোবাই যদি মই এগ্ৰিমেণ্টটো চেল নকৰোঁ, বাহিৰে বাহিৰে চেলে কৰি দিম, তেতিয়া আৰু এইবিলাক ৰেজিষ্টাৰ কৰাৰ দৰকাৰ নাই। ধৰক মোৰ ফ্লেট এটা মোৰ আছে, মই বিক্ৰী কৰিব খুজিছোঁ, তেতিয়া আমাক এগ্ৰিমেণ্টটো চেল কৰিব নালাগে, ডাইৰেক্ট মই বিক্ৰী কৰিব পাৰোঁ। কিন্তু এগ্ৰিমেণ্টটো চেল কৰি পিছত মই কিনিম, 3 বছৰ 10 বছৰ আগতো এগ্ৰিমেণ্ট অফ চেল বুলি উলিয়াই লৈ দিয়ে। কোনোবাৰ মৃত ব্যক্তি, মোৰ নামত মাটি আছে, ল'ৰাৰ নামত, দেউতা মৰিলে, দেউতাৰ চহী এটা লৈ আহি কয় যে এইটো এগ্ৰিমেণ্টটো চেল আছিলে। ল'ৰাজনে মাটিটো বিক্ৰী কৰিব নোৱাৰা হয়, কোৰ্ট কাছাৰীত যাবলগীয়া হয়। এক প্ৰকাৰ আধা গুৱাহাটীৰ মাটিত মৃত দেউতাকবিলাকৰ নামত এগ্ৰিমেণ্টটো চেল লৈ লেণ্ড ব্ৰকাৰবিলাকে ঘূৰি থাকে। সেইকাৰণে এতিয়াৰ পৰা নিয়ম হ'ল যে এগ্ৰিমেণ্টটো চেল আছে যদি আপোনাৰ ৰেজিষ্টাৰ্ড হ'ব লাগিব। গতিকে এটা বহুত ডাঙৰ আমি সংশোধনী এটা আনিছোঁ আৰু মই ভাবোঁ যে ই বহুতখিনি মাটিৰ সৈতে জড়িত অপৰাধমূলক কাম কাজক ৰোধ কৰাত সহায় কৰিব। আগৰখিনিক এতিয়াতো আমি বেকডেটত ৰেজিষ্টাৰ কৰক বুলি ক'ব নোৱাৰোঁ, কোনোবাতো মৃত্যু হৈ গৈছে, কোনোবা, এইটো এটা প্ৰস্পেক্টিভ, আগত আৰু পুৰণাখিনিলৈকে যাব নোৱাৰিম। কেবিনেটে আজি আৰু এটা সৰু সিদ্ধান্তৰ জৰিয়তে, যিহেতু আমাৰ প্ৰাগজ্যোতিষ মেডিকেল কলেজখন নতুনকৈ হ'ল, সেইকাৰণে মৰাণ, মটক, টাই আহোম, চুতীয়া আৰু কোচ ৰাজবংশীসকলৰ কাৰণে এটাকৈ ৰিজাৰ্ভ ছিট বঢ়াই দিয়ে। আগতে মৰাণৰ ৰিজাৰ্ভ ছিট আছিল 8টা, এতিয়া 9টা হ'ব মেডিকেলত। মটকৰ ৰিজাৰ্ভ ছিট 8টা আছিল, এতিয়া 9টা হ'ব। টাই আহোম জনগোষ্ঠীৰ 10টা আছিল, এতিয়া 11টা হ'ব। চুতীয়া জনগোষ্ঠী 9টা আছিল, এতিয়া 10টা হ'ব। কোচ ৰাজবংশী 13টা আছিল, এতিয়া 14টা হ'ব।
আৰু এটা এইবাৰ পৰীক্ষামূলকভাৱে কেবিনেটে 2খন মেডিকেল চিট আসন সংৰক্ষণ কৰিছে যাৰ দেউতাক মাক দুয়োটাই নাই বহুত আমাৰ ছাত্ৰ ছাত্ৰী থাকে দেউতাক মাক নাথাকে সংঘৰ্ষ কৰি পঢ়া শুনা কৰে অৰফেনৰ কাৰণে আমি 2টা মেডিকেল চিট এইবাৰ ৰিজাৰ্ভ কৰিছোঁ যে কোনোবা এজন যদি মাক দেউতাক নোহোৱা ল'ৰাই মেডিকেল নিটত পাছ কৰিছে কিন্তু 2 নম্বৰ 5 নম্বৰৰ কাৰণে পোৱা নাই অন্ততঃ 2জন ল'ৰাক আমি ৰিজাৰ্ভেশ্যন কেটেগৰীত আনিছোঁ OBC হ'লে OBCৰ পৰা যাব জেনেৰেল হ'লে জেনেৰেলৰ পৰা যাব 2জন অৰফেনে এইবাৰ ৰিজাৰ্ভ কেটেগৰীত পঢ়াৰ সুবিধা পাব আৰু যদি প্ৰয়োগটো ভাল হয় তেতিয়াহ'লে আমি ভৱিষ্যতে প্ৰতিখন মেডিকেল কলেজতো এটাকৈ আমি দিব পাৰিম এইবাৰ আৰম্ভণি আমি 2টা চিটেৰে কৰিব খুজিছোঁ যদি ইয়াৰ ৰিয়েকশ্যনটো ভাল হয় যদি অপব্যৱহাৰ নহয় তেতিয়াহ'লে আমি ইয়াতে আমি 2টাকৈ চিট দি ভৱিষ্যতে আমি 15টালৈকে বঢ়াব পাৰিম কেবিনেটে আজি মেডিকেল চিটৰ ক্ষেত্ৰত আৰু এটা ডাঙৰ সিদ্ধান্ত লৈছে যে আপোনালোকে জানে যে চাকৰি সূত্ৰে বহুত অসমীয়া মানুহে ৰাজ্যৰ বাহিৰত ল'ৰা ছোৱালীক পঢ়ুৱায় কোনোবাই চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি কৰি আছে কোনোবাই আৰ্মিত চাকৰি আছে CRPত চাকৰি কৰি আছে কোনোবাই অসম ভৱনত চাকৰি কৰি আছে আগতে আমাৰ মেডিকেলত ৰুল আছিলে যদি অসমৰ বাহিৰৰ স্কুলত কোনোবা পঢ়ে তেতিয়াহ'লে ষ্টেট কোটাত তেওঁ এডমিশ্যন ল'ব নোৱাৰে এতিয়া আমি কৈছোঁ যে অসমীয়া মানুহৰ ল'ৰা ছোৱালী যদি বাহিৰতো স্কুল কলেজ পঢ়িছে অসমত তেওঁলোকে মেডিকেল কলেজ পঢ়াৰ সুবিধা পাব প্ৰভাইডেড দেউতাক মাক 3টা প্ৰজন্মৰ অসমীয়া হ'ব লাগিব তাৰমানে তেওঁৰ ককাকো অসমৰ হ'ব লাগিব আজু ককাও অসমৰ হ'ব লাগিব যদি এনেই যোৱা 10 বছৰত ধৰক মই ধৰি ল'লোঁ ৰাজস্থানৰ পৰা এজন ব্যক্তি ব্যৱসায়ৰ কাৰণে আহিছে বা কোনোবাই 71 চনত অসমীয়া হৈছে চিটিজেনশ্বিপ লৈছে বা কোনোবাই তেওঁলোকৰ স্বাভাৱিক ককাইকজন আহিলেও দেউতাক মাকটো অলৰেডি নিজৰ ষ্টেট অফ অৰিজিনত আছে গতিকে তাতে পঢ়িছে তেওঁলোকৰ কাৰণে আমি এইটো সুবিধা দিয়া নাই কাৰণ তেওঁলোকৰ পৰিয়ালৰ আধা অলৰেডি বাহিৰত পাৰ্মানেণ্ট কৰি আছেই কিন্তু যিসকল 3টা প্ৰজন্মৰ অসমীয়া তেওঁলোকৰ ল'ৰা ছোৱালী চাকৰি সূত্ৰে কৰ্মসূত্ৰে বাহিৰত পঢ়িছে কিন্তু এখন তেওঁলোকৰ ঘৰ নহয় তাত টেম্পৰাৰী আছে কিন্তু বাহিৰত পঢ়াৰ কাৰণে তেওঁলোকে মেডিকেল চিট অসমত নাপায় গতিকে সেই 3টা প্ৰজন্মৰ অসমবাসী জাতি যিয়ে নহওক জনগোষ্ঠী যিয়ে নহওক 3টা প্ৰজন্মত বাস কৰা যদি বড়ো মিচিং বৰাক ভেলীৰ মানুহ যোন হ'ব পাৰে 3টা প্ৰজন্ম যোনে অসমত বাস কৰিছে তেওঁলোকৰ ল'ৰা ছোৱালী বাহিৰত স্কুলিং কৰিলেও অসমত মেডিকেলৰ চিটৰ বাবে সুবিধা পাব বাট অন মেৰিট কম্পিটিশ্যন কৰিব লাগিব কোনো কোটা নাই ৰিজাৰ্ভেশ্যন নাই অন মেৰিট তেওঁলোকে কম্পিটিশ্যন কৰিব পাৰিব এইটো আমাৰ প্ৰবাসী অসমীয়াসকলৰ বহুত দিনীয়া এটা দাবী আছিলে কলিকতাত কোনোবা আপোনালোকে জানে যে সব জায়গাতে বাংগালুৰুত অসমীয়া সমাজ থাকে পুনেত থাকে দিল্লীত থাকে লাহে লাহে অসমীয়া মানুহ বাহিৰত বাঢ়িছে তেওঁলোকৰ ল'ৰা ছোৱালী কৰ্ণাটকেও এডমিশ্যন নিদিয়ে অসমেও এডমিশ্যন নিদিয়ে তেওঁলোকৰ ল'ৰা ছোৱালীক চিটিজেন নহয় বুলি মহাৰাষ্ট্ৰও এডমিশ্যন নিদিয়ে অসমেও নিদিয়ে তেওঁলোকৰ ল'ৰা ছোৱালীক চিটিজেন নহয় বুলি তেওঁলোকে আন ৰাজ্যতো এডমিশ্যন নাপায় অসমতো নাপায় অৰুণাচলত আমাৰ অসমীয়া মানুহ আছে অৰুণাচলত এডমিশ্যন নিদিয়ে আমি নাপাওঁ শ্বিলঙত আমাৰ অসমীয়া মানুহ আছে শ্বিলঙতো পঢ়িব নোৱাৰে অসমতো পঢ়িব নোৱাৰে সেইকাৰণে আমি কৰিছোঁ যে তেওঁলোকৰ যদি দেউতাক মাক ককাক আজু ককাক মিলি 3টা প্ৰজন্ম যদি অসমত আছিলে 1951 চনত যদি অসমত আছিলে তেতিয়াহ'লে তেওঁলোকে অসমৰ মেডিকেল চিটত বাহিৰত স্কুলিং কৰিলেও তেওঁলোকে এতিয়া অসমত মেডিকেল পঢ়াৰ সুবিধা পাব এইটো প্ৰবাসী অসমীয়াসকলৰ কাৰণে এটা ভাল খবৰ কিন্তু অসমীয়া বুলি কওঁতে মই আকৌ কৈছোঁ 51 চনৰ অসমীয়া হ'ব লাগিব 71ৰ নহয় 51ৰ অসমীয়া হ'ব লাগিব
কেবিনেটত আজি এইখিনি সিদ্ধান্তৰ লগতে আজি আমি শিৱসাগৰ চৰাইদেউ জিলাৰ বান পৰিস্থিতিৰ বিষয়েও কেবিনেটত আলোচনা হয় আৰু আপোনালোকক আমি জনাবলৈ পাই অলপ সন্তুষ্টি লাভ কৰিছোঁ যে এতিয়া আমি প্ৰত্যেকখন গাঁও প্ৰত্যেকখন চুবুৰীতে আমি যাব পাৰিছোঁ অৰ্থাৎ পানী কমিছে আৰু পানী কমাৰ পৰিপ্ৰেক্ষিতত এতিয়া প্ৰশাসনে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ প্ৰতিখন গাঁও বা প্ৰতিখন চুবুৰীলৈ যাব পাৰিছে আমি ইউজুৱেলি যি আমি সহায় আগবঢ়াওঁ যে আমি মানুহক পাৰ মানুহ হিচাপত আমি আগতে চাউল দালি এনেকৈ দিওঁ কিন্তু শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বাবে আমি এটা ফেমিলি কিট বনাইছোঁ দুজন দেউতাক মাক দুজন ল'ৰা ছোৱালী এই ধৰণে আমি এটা ফেমিলি কিট বনাই যাতে একেবাৰে ওজন কৰি বস্তু দি থাকিব নালাগে মানুহখিনি বিপদত আছে একেবাৰতে 8 কেজি চাউল 2 কেজি দালি 1 লিটাৰ মিঠাতেল এই ধৰণে আমি এটা পেকেট কৰিছোঁ আৰু আজিৰ পৰা তাত আমি ৰিলিফৰ ব্যৱস্থাটো অলপ পৰিৱৰ্তন কৰি কোনো মণ্ডল মহৰীয়া গৈ আকৌ জুখি থাকি দাগা পাল্লা দি যাতে বস্তু দি থাকিব নালাগে প্ৰত্যেকটো পৰিয়াল বুলি আমি এটা পেকেট দি দিব পাৰোঁ তিনিচুকীয়া ডিব্ৰুগড় নগাঁও যোৰহাট আৰু গুৱাহাটীত এই পেকেটবোৰ আমি পেকেটিং কৰি আছোঁ যিহেতু শিৱসাগৰ বা চৰাইদেউত সম্ভৱ নহয় অহা আজিও কিছু পেকেজ গৈছে অহা কালিও যাব 3 দিনৰ ভিতৰত আমি আশা কৰোঁ লুজ চাউল দালি দি আছে অলৰেডি এনেকুৱা নহয় যে পেকেটটো হ'ব বুলি লুজ চাউল দালি দি আছে অতিৰিক্তভাৱে আমি ফেমিলি পেকেট এটা আমি দিয়াৰ বাবে আমি আগবাঢ়ি গৈছোঁ বহুত মানুহে মোক সুধি আছে যে তাতে আমি কি সহায় আমি ৰাইজক কৰিব পাৰোঁ বহুতবিলাক NGO বা আন লোকে আমাক সুধি আছে মোৰ এটাই অনুৰোধ যে আমাক যথেষ্ট কাপোৰ কানি লাগে কিন্তু ইউজ কাপোৰ কানি নালাগে পুৰণা কাপোৰ কানি আপোনালোকে জানে যে চৰাইদেউ শিৱসাগৰত আমাৰ যিমানবিলাক পৰিয়াল আছে তাতে আমি ইউজ কাপোৰ পঠাই বহুত বেছি লাভ নহ'ব কাৰণ তেওঁলোকে ব্যৱহাৰ কৰিবলৈ অসুবিধা পাব গতিকে মোৰ অনুৰোধ যে স্বেচ্ছাসেৱী সংগঠনসমূহে যথেষ্ট ফেনাইল দিব পাৰে কাৰণ এতিয়া ডিসইনফেক্ট কৰাৰ খুব প্ৰয়োজন হৈছে ঘৰবিলাকত ফেনাইল দিব পাৰে বেবি ফুড দিব পাৰে আমাক ল'ৰা ছোৱালী শিশুৰ কাৰণে গাখীৰ দিব পাৰে আৰু চাদৰ মেখেলা বা টি-শাৰ্ট বা শাৰ্ট কিন্তু নতুন দিব লাগে পুৰণা ইউজ দিব নালাগে কাৰণ পুৰণা ইউজৰ কাপোৰ কানি দি বেমাৰ আজাৰ হোৱাৰো সম্ভাৱনা থাকে আৰু বানপানী যেহেতু তেওঁলোক আক্ৰান্ত বডিৰ যিটো ৰেজিষ্টেন্ট লেভেল হেতু অলৰেডি কমি আছে গতিকে ইউজ কাপোৰ কানি গলে আকৌ আমাৰ ৰেজিষ্টেন্ট লেভেলটো কম্প্ৰমাইজ হ'ব পাৰে গতিকে মই ভাবো যে সহায় কৰাৰ উত্তম উপায়টো হ'ল যে বেবি ফুড পঠাওঁ ফেনাইল পঠাওঁ ল'ৰা ছোৱালীৰ কাৰণে কাপোৰ পঠাওঁ মহিলাসকলৰ কাৰণে কাপোৰ পঠাওঁ পুৰুষসকলৰ কাৰণেও কাপোৰ পঠাওঁ কিন্তু আমি যিমান পাৰোঁ আমি নতুন কাপোৰ আমি দিব লাগে সেকেন্ড কিতাপ কাগজ বহুত লছ হৈছে মানুহৰ গতিকে এনি এডুকেশ্যনেল কিট ল'ৰা ছোৱালীৰ পঢ়াৰ কাৰণে পেন আমাৰ জ্যামিতি বক্স এনি এডুকেশ্যনেল কিটছ যদি কোনোবাই দিব খোজে তেতিয়াহ'লে তাৰো যথেষ্ট প্ৰয়োজনীয়তা আছে আমাৰ মন্ত্ৰী কেশৱ মহন্ত বিমল বৰা সুশান্ত বৰগোহাঁই তাতে কেম্প কৰি আছে 1 তাৰিখৰ পৰা আমাৰ কৃষি মন্ত্ৰী যাব কঠিয়া যোগাৰ কৰাৰ কাৰণে আমাৰ স্বাস্থ্য মন্ত্ৰী যাব কাৰোবাৰ যদি মেডিকেল কেম্পছবিলাক মোবাইল মেডিকেল ইউনিট চলি আছে তেওঁ পৰ্যবেক্ষণ কৰিব যাব এনিমেল হাজবেণ্ডাৰী মন্ত্ৰী যাব ক'ত পশু সম্পত্তি পশুধন নষ্ট হৈছে যাতে আমি কম্পেনসেশ্যন দিয়াৰ ৰিহেবিলিটেশ্যন দিয়াৰ প্ৰক্ৰিয়াটো আগষ্ট মাহৰ ভিতৰতে আমি আৰম্ভ কৰিব পাৰোঁ এতিয়াতো আমি যি দি আছোঁ ৰিলিফ দি আছোঁ
কিন্তু ৰিলিফৰ লগত যাতে আমি ৰিহেবিলিটেশ্যন পুনৰ বাসৰ বাবেও আমি পইচা বা সহায় কৰিব পাৰোঁ তাৰ কাৰণেও আমি 1 তাৰিখৰ পৰা আমি ছাৰ্ভে আমি